সকলোকে নমস্কাৰ জনাই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকক পদুম ফুল ৰুবৰ বাবে মাটি কেনেকৈ ৰেডি কৰিব লাগে সেয়া দেখুৱাম। প্ৰথমতে গোবৰখিনিত মই বন মিল মিলাই ল'লোঁ। বন মিল মিলোৱাৰ পাছত এটা 6 ইঞ্চি টাবত সেইটো মই এটা আন্দাজ কৰি লৈছোঁ 2 টাবকৈ গোবৰ দিছোঁ আৰু আপোনালোকৰ সুবিধাৰ্থে যিকোনো এটা জোখ লৈ ল'ব। মই এইটো 6 ইঞ্চি টাবত দি লৈছোঁ গোবৰ প্ৰথমতে আৰু গোবৰখিনি শুকান গোবৰ হ'ব লাগিব আৰু অলপমান আপোনালোকৰ আন্দাজ মতে তাতে বন মিল মিলাই ল'ব। এইখিনি একেবাৰে নতুনকৈ এবাৰ মাটি লৈছিলোঁ মই আৰু এই মাটিখিনিহে মই ব্যৱহাৰ কৰিছোঁ। আগৰ মাটি দিয়া নাই, ৰঙা মাটি অলপমান বালি চহিয়া, সিমান একেবাৰে আঠা মাটি নহয়। মাটিখিনি খুব কোমল ভাল আৰু সেই একেটা টাবেৰেই মই এতিয়া 3 টাব মাটি গোবৰখিনিৰ ওপৰত দ্বিতীয় লেয়াৰটো দিম। প্ৰথম লেয়াৰটো আমি গোবৰ দিব লাগিব, মিক্স আপ কৰিব নালাগিব আৰু তাৰ নেক্সটত আমি মাটি দিব লাগিব, মাটিৰ এটা লেয়াৰ দিব লাগিব আৰু আমি ফুল ৰোৱাৰ দৰে অন্য ফুল ৰোৱাৰ দৰে আমি মাটিখিনি মিক্স কৰিব নোৱাৰিম গোবৰৰ লগত। এই ধৰণেৰে আপোনালোকে দি ল'ব। মই 3 টাব দিছোঁ, গোবৰতকৈ অলপমান মাটি বেছি ল'ব লাগে। পানীখিনি দিয়া একদম গামলাটো ভৰ্তি হোৱাকৈ পানীখিনি ঢালি দিম। পানী দিওঁতে এনেকৈ প্লেটখন দি লৈছোঁ, নহ'লে এটা হোল হৈ যাব। হোল হ'লে কি হ'ব, গোবৰখিনি ওপৰলৈ উঠি আহিব। এই ধৰণেৰে মই গামলাটো পানী ভৰ্তি কৰিলোঁ গোটেইখিনি আৰু প্ৰথমতে টিউবাৰখিনি আনি যেতিয়ালৈকে মাটি ৰেডি নহয় তেতিয়ালৈকে আমি টিউবাৰবোৰ এনেকৈ ৰাখি থ'ব লাগিব আৰু ইয়াতে ফাংগিচাইড পাউডাৰ অকণমান মিলাই পানীখিনি তিয়াই থৈ দিছোঁ এনেকৈ মই আৰু আপোনালোকেও এনেকৈ টিউবাৰ অনাৰ পাছত থৈ দিব। আৰু আজি হ'ল 5 দিন। 5 দিনৰ মূৰত আজি গোটেই ওপৰৰ পানীখিনি নিগৰাই পেলাই দিব লাগিব। 5 দিন মই মাটিখিনি গেলাই ৰাখিলোঁ আৰু আপোনালোকে 2 দিনৰ পৰা এসপ্তাহৰ ভিতৰত মাটিখিনি গেলাই থ'ব পাৰে। মোৰ এই মাটিখিনি বহুত কোমল আছিলে, সেইকাৰণে সোনকালেই গলি গ'ল আৰু ওপৰৰ পানীখিনি এনেকৈ পেলাব যাতে গোবৰ আৰু মাটি একেবাৰে মিক্স হৈ নাযায়। তাৰপাছত টিউবাৰখিনি কি কৰিব, মাটিৰ অকণমান এটা মাটিখিনি অকণমান লাহেকৈ লিক এটা বনাই ল'ব আৰু লিকটো বনাওঁতে চাব গোবৰখিনি যাতে আপোনালোকে টাচ নহয় মাটিখিনি ওপৰলৈ অকণমান খান্দোতে, তেনেকৈ মন কৰি পেলাই ধুনীয়াকৈ টিউবাৰখিনি ৰুই দিব। আৰু টিউবাৰখিনি ৰোৱাৰ পাছত আপোনালোকে যিমান পাৰে সিমান ৰ'দত ৰাখিব আৰু ৰ'দত ৰাখিলে কি হ'ব, খুব সোনকালে গ্ৰ' হ'ব আৰু হেল্ডি হ'ব, ফুলপাহো ডাঙৰ হ'ব। আৰু মই এতিয়া একদম অ'পেন এৰিয়াত এইখিনি ৰাখি থ'ম, য'ত ৰাতিপুৱাৰ পৰা বেলি মাৰ নোযোৱালৈকে ৰ'দ পৰি থাকে। প্ৰথমতে দিয়াৰ দৰে পানীখিনি মই এনেকৈ দি দিছোঁ আৰু আপোনালোকেও এনেকৈয়ে দিব। একদম গামলাটো সম্পূৰ্ণ ভৰ্তি নকৰিলেও হ'ব পানীৰে, কেতিয়াবা আকৌ বৰষুণ দিবই, তেতিয়াও পানী পৰিবই। আৰু এতিয়া মই পূৰা ৰ'দত ৰাখি থৈছোঁ। ইয়াৰ আপডেট মই এসপ্তাহৰ পাছত দিম। এতিয়া আহোঁ ডাবল ইমপ্ৰেশ্যনত মই কি সাৰ দিওঁ আৰু কি সাৰ দিলে ডাবল ইমপ্ৰেশ্যনৰ গুৰিত নপচে বা গুৰিত ফাংগাছ নালাগে আৰু গছজোপা খুব হেল্ডি হৈ আহে। এই বাল্টিটোৰে মই 1 বাল্টিত পানী লৈ এটা আধা লিটাৰ ৰঙৰ টেমাত এইটো দেখুৱাইছোঁ। ইয়াৰ আধা অংশ মই সৰিয়হৰ খলিহৈ লৈছিলোঁ, সৰিয়হৰ খলিহৈ তিয়াই ৰাখিছিলোঁ, লগতে নিমৰ খলি 2 মুঠি আৰু ফাংগিচাইড পাউডাৰ আন্দাজমতে দি পেলাই তিয়াই ৰাখিলোঁ 3 দিন। 3 দিনতকৈ কম হ'ব নালাগে, 3 দিনতকৈ বেছি হ'লে একো নহয়। আৰু এইখিনি ভালদৰে এতিয়া আমি লৰাই ল'লোঁ। দেখিলে লৰাই লোৱাৰ পাছত সেইদিনা ৰোৱা যিখিনি এইখিনি ডাবল ইমপ্ৰেশ্যনখিনি মই ৰোৱা দিনাখনেই দিছিলোঁ সৰিয়হৰ খলিহৈ আৰু আজি আকৌ দিম। 3 দিনৰ মূৰত দিবলৈ লৈছোঁ। সপ্তাহত 2 বাৰকৈ দিব লাগে আৰু এনেধৰণে কৰিলে গছজোপা কি হয়, খুব স্বাস্থ্যৱান হয় আৰু ফুল ফুলে, লগতে ফাংগাছটো খুব কমকৈ লাগিব কাৰণ নিমখলি থাকে আৰু ৰাসায়নিক সাৰ যিহেতু আমি নিদিওঁ, সেইকাৰণে ইয়াত মৰ্টেলিটি হাৰটো কমি যায়। আৰু গতিকে মই আপোনালোকক আজি দেখুৱালোঁ দুটা ওপৰত মই ভিডিঅ'টো বনালোঁ, লটাছ কেনেকৈ ৰুব লাগে, মাটি কেনেকৈ ৰেডি কৰিব লাগে আৰু এইখিনি হৈছে ডাবল ইমপ্ৰেশ্যনত কি সাৰ আমি দিব লাগে, সপ্তাহত 2 বাৰ দিব লাগে আৰু কেনেকৈ তিয়াই ৰাখিব লাগে, সকলোখিনি ক'লোঁ। গতিকে যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু প্ৰথমবাৰৰ বাবে আজি যিসকলে চাইছে প্লিজ মোৰ ভিডিঅ'টো লাইক এটা কৰিব, কমেণ্ট এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আপোনালোকে চেনেলটো যেতিয়া ছাবস্ক্ৰাইব কৰিব তেতিয়া দেখিব এটা বেল আইকন আৰু সেই বেল আইকনটোত আপোনালোকে প্ৰেছ কৰি দিব। গতিকে আজিলৈ আহোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত।